ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো BA 5th চেমৰ মেজৰ পেপাৰ ভাষা বিজ্ঞান পেপাৰখনৰ সেকেন্ড চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্নটো হৈছে গ্ৰন্থ চাহেব পুথিখন কি ভাষাত ৰচিত? উত্তৰটি হ'ল গ্ৰন্থ চাহেব পুথিখন হিন্দী ভাষাত ৰচিত। 2 নম্বৰ প্ৰশ্নটো হৈছে ভৰ্তৃহৰিৰ নীতিমূলক গ্ৰন্থ কেইখন আৰু কি কি? উত্তৰটি হ'ল ভৰ্তৃহৰিৰ নীতিমূলক গ্ৰন্থ ৰচনা কৰাৰ ক্ষেত্ৰত বিশেষ পৰিচিত নাম তেওঁৰ নীতিমূলক গ্ৰন্থ তিনিখন হ'ল শৃঙ্গাৰ, বৈৰাগ্য, নীতিশতক। 3 নম্বৰ প্ৰশ্নটো হৈছে অশোকৰ শিলানুশান কেইখন আৰু কি কি? উত্তৰটি হ'ল অশোকৰ শিলানুশান কেইখনক 4টা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে বৃহৎ শিলানুশান বা শিলানুশান, দ্বিতীয়টো হৈছে ক্ষুদ্ৰ শিলানুশান, তৃতীয়টো হৈছে স্তম্ভানুশাসন আৰু চতুৰ্থটো হৈছে গুহানুশাসন। 4 নম্বৰ প্ৰশ্নটো হৈছে পিটক কেইখন আৰু কি কি? উত্তৰটি হ'ল পিটক তিনিখন হ'ল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক। 5 নম্বৰ প্ৰশ্নটো হৈছে শাৰীপুত্ৰ প্ৰকৰণৰ লেখক কোন? উত্তৰটি হ'ল শাৰীপুত্ৰ প্ৰকৰণৰ লেখক হ'ল অশ্ৰঘোষ, খ্ৰীষ্টাব্দ 1ম শতিকা। 6 নম্বৰ প্ৰশ্নটি হৈছে ৰামচৰিত মানস এই ভাষাৰ অনুপম সাহিত্য কাৰ ৰচনা? উত্তৰটি হ'ল তুলসীদাসৰ ৰামচৰিত মানস ভাষাৰ অনুপম সাহিত্যৰ ৰচনা। 7 নম্বৰটো হৈছে গিৰ্নাৰ অনুশাসনৰ 2টা বৈশিষ্ট্য লিখা। উত্তৰটি হ'ল গিৰ্নাৰ অনুশাসনৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে তালব্য মধ্যাহ্ন দন্ত্য উষ্ম ধ্বনিৰ ঠাইত কেৱল দন্ত্য ধ্বনিৰ ব্যৱহাৰ পোৱা যায়, যেনে প্ৰশস্তি, প্ৰসতি, ঔষধানি ইত্যাদি। দ্বিতীয় বৈশিষ্ট্যটো হৈছে ক্ষ ধ্বনি দ্বিতীয় ছ ধ্বনিলৈ পৰিৱৰ্তন হৈছে, যেনে ক্ষণ, ছন, ক্ষুদ্ৰ, চ্যুত ইত্যাদি। 3 নম্বৰ বৈশিষ্ট্যটো হৈছে দন্ত্য স যুক্ত ব্যঞ্জন ধ্বনি কোনো পৰিৱৰ্তন হোৱা নাই, যেনে অস্থি, অস্থি, হস্তি, হস্তি। কিন্তু সন্ন্যস্ত যুক্ত ধ্বনিৰ দন্ত্য সন্ন্যস্ত আদিলৈ পৰিৱৰ্তন হৈছে, যেনে স্থিৰ, থৈৰ, স্থিত, স্থিত, গৃহস্থ, ঘৰস্থ ইত্যাদি। 4 নম্বৰ বৈশিষ্ট্যটো হৈছে ধাতুৰ ওপৰত আত্মনেপদৰ ব্যৱহাৰ আছে, তাৰোপৰি নিমিত্তাৰ্থক ক্ৰিয়া গঠনত টোৰ ব্যৱহাৰ উল্লেখযোগ্য। 5 নম্বৰ বৈশিষ্ট্যটো হৈছে বৈদিক সংস্কৃতৰ অনেক শব্দ কোনো পৰিৱৰ্তন নোহোৱাকৈ পশ্চিমা উপভাষাত ব্যৱহাৰ আছে, যেনে ভৱতী, মিশ্ৰ, সাধু, প্ৰাণ, প্ৰজা, সহস্ৰ, স্থিতি ইত্যাদি। ধন্যবাদ।